ইতিমধ্যে দেখা গৈছে যে ৰঙা নদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই এক অভিযান আৰম্ভ কৰিছে যে সেইটো হ'ল অপাৰেশ্যন ক্লিন আৰু ইতিমধ্যে তেওঁ হাৰমতিত প্ৰৱেশ কৰিছে আৰু বহু কদৰ্যময় পৰিৱেশ তেওঁ দেখি নিজে আচৰিত হৈছে আৰু কেইবাটাও নিৰ্দেশ দিছে তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ যে কেনেকুৱা আজি আপুনি হাৰমতিত কি দেখিলে চাওক আমি কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাক দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠনৰ কাৰণে অসমৰ ৰাইজে মেণ্ডেট দিছে ৰাইজৰ বিশ্বাস যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰ যি ধৰণে অনিৰুদ্ধ যাত্ৰা চলিছিল এইবাৰ আৰু অধিক ক্ষিপ্ৰতাৰে এই যাত্ৰা আৰম্ভ হ'ব আমাক ৰঙা নদীৰ প্ৰথমজন বিধায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৈনিক হিচাপে ৰাইজে বিশ্বাসত লৈ আমাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে আমাৰ প্ৰথম দায়িত্ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব ৰাস্তা ঘাট মাথাউৰি বনিব তাত কোনো সন্দেহ নাই কিন্তু প্ৰথম দায়িত্ব হৈছিলে যে এই অঞ্চলত দুখন মুখ্যত বজাৰ এখন হাৰমতি বজাৰ এখন লালুক বজাৰ এই অঞ্চলৰ ৰাইজে যি কদৰ্যময় পৰিৱেশত আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথা এখন এনেকুৱা ডাঙৰ বজাৰ যিখন বজাৰৰ জৰিয়তে আমাৰ এই অঞ্চলৰ থলুৱা খিলঞ্জীয়া যুৱকসকলে কৰ্মসংস্থাপন পাব পাৰে কিন্তু এই বজাৰবোৰত এতিয়া আমাৰ থলুৱা যুৱকসকলৰ প্ৰভুত্ব নাই প্ৰভুত্ব নোহোৱাৰ ফলত আমাৰ ল'ৰাবিলাকে বেংগলোৰ হায়দৰাবাদত গৈ চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে আজি সেই ল'ৰাবোৰক ইয়ালৈ ঘূৰাই অনাৰ আমাৰ পৰিকল্পনা আছে ঘূৰাই অনাৰ আগত আমি সেই ল'ৰাসকলক এটা সুৰক্ষিত পৰিৱেশ বা গ্ৰাহকক আমি এটা স্বাস্থ্যসন্মত পৰিৱেশত আমি বজাৰৰ ব্যৱস্থা কৰিব পাৰিছোঁ নাই আজি আমি জিলা আয়ুক্ত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লগত লৈ আমি হাৰমতি বজাৰখন আমি একেবাৰে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ভিতৰলৈ ব্যৱস্থা কৰি আৰু ইয়াত দেখিছে যে আপুনি বজাৰখন ৰাস্তাৰ ওপৰত উঠি অহাৰ কাৰণে ইমান এটা মানে দেখিবলৈ বেয়া পৰিৱেশ এটা হৈছে আৰু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ঋষিৰাজ হাজৰিকাক পুত্ৰক তেওঁলোকে ইয়াত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ পিছত আমাৰ কোনো থলুৱা ভায়ে ৰাস্তাত বহি বেপাৰ কৰা পৰিৱেশ নাই আমাৰ যুৱকসকলে আমাৰ ককাইদেউসকলে আমাৰ ভাইসকলে সন্মানেৰে বজাৰৰ ভিতৰত নিজৰ স্থানত বহি সন্মানেৰে বজাৰ কৰিব আৰু সেই পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব আমি লৈছোঁ অহা 1-2 মাহৰ ভিতৰতে হাৰমতি বজাৰত আমাৰ যুৱকসকল আমাৰ থলুৱা খেতিয়কসকলক সংস্থাপিত কৰি আমি এখন সুন্দৰ আৰু বিজ্ঞানসন্মত এখন বজাৰ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ সংকল্পবদ্ধ আজি কিবা নিৰ্দেশ দিয়া হৈছে নেকি বা কেনেকুৱা কি কৰিবলৈ দিয়া ইতিমধ্যে জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনালোৱে যে আমি এই অঞ্চলৰ আমাৰ যি চৰকাৰী মাটি প্ৰায় এই বজাৰখন প্ৰায় 4 বিঘা মাটিত আছে কিন্তু বৰ্তমানলৈকে এই মাটিখিনি প্ৰায় 1 বিঘা মাটিও আমাৰ ব্যৱহাৰ হৈ থকা নাই 4 বিঘা মাটিত যদি প্ৰপাৰলি ব্যৱস্থা কৰা যায় আমাৰ থলুৱা কোনো ভাই ককায়ে বস্তা লৈ ৰাস্তাত বহিব লগা পৰিৱেশ নহয় আৰু মই বাৰে বাৰে কৈছোঁ যে খিলঞ্জীয়া থলুৱা জনজাতীয় মোৰ কোনো খেতিয়কে মই ফুটপাথত মই বস্তা লৈ বহি থকাটো মই সহ্য কৰিব নোৱাৰোঁ তেওঁলোকক সন্মানেৰে তেওঁলোকক বজাৰৰ ভিতৰত সংস্থাপিত কৰাটো আমাৰ দায়িত্ব আৰু এইটো 2 মাহৰ ভিতৰত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ ধন্যবাদ জনালোঁ আৰু এই আছিলে ঋষিৰাজ হাজৰিকা ৰঙা নদীৰ বিধায়ক আৰু ইতিমধ্যে তেওঁ যিহেতু ইয়াতে অভিযান আৰম্ভ কৰিছে আমি সমগ্ৰ পৰিৱেশ আপোনাৰ পোনে পোনে দেখুৱাই আছোঁ আৰু ইয়াতে তেওঁ বিশেষকৈ হাৰমতি বজাৰখনক এক নতুন ৰূপ দিবৰ কাৰণে তেওঁ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আমি যিহেতু তেওঁৰ সেই অভিযানৰ এটা অংশ আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতে যিসকল বিভিন্ন প্ৰান্তৰ পৰা লোক আছে তেওঁলোকে আচলতে এই গোটেই প্ৰক্ৰিয়াটোলৈ তেওঁলোক সন্তুষ্ট দেখিবলৈ পোৱা গৈছে আমি সমগ্ৰ পৰিৱেশ আপোনালোকক পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আমি চেষ্টা কৰিম 2-এজন ব্যক্তিয়ে অভিমত ল'বৰ কাৰণে কি ক'ব যে আজি যিটো বিধায়কে প্ৰচেষ্টা হাতত লৈছে আপুনি কি ভাবে বহুত উত্তম প্ৰচেষ্টা হাতত লৈছে এই আমাৰ এটা হাৰমতি বজাৰ আজি হাৰমতি বজাৰ অতি পুৰণি বজাৰ আজি আমি সৰুৰ পৰা আজি মোৰ 40 বছৰ বয়সে বজাৰখনৰ লগত আমি জড়িত হৈ আছোঁ আমি সৰুৰে পৰা এইখন বজাৰতে আমি দেখিছোঁ তেওঁলোকে আজি কি হৈছে আজি যিখিনি মানে কদৰ্যময় পৰিৱেশ এই কদৰ্যময় পৰিৱেশ অৱস্থাৰ কাৰণে আমাৰ বজাৰখনৰ বহুতখিনি ভিতৰুৱা জেগা আমাৰ ইউজ হোৱা নাই মানে প্ৰয়োজন মানে ব্যৱসায় কৰিব পৰা নাই তাত আমাৰ ড্ৰেইনৰ কোনো ব্যৱস্থা নাইকিয়া হৈ আছে প্লাছ আপোনাৰ গোটেই জাবৰে জোঁথৰে পৰা পৰিপূৰ্ণ ইমান ভয়ানক অৱস্থা বিধায়ক আমি এটাই অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ বজাৰখন নিকা কৰি দিব লাগে আৰু আমাৰ ভিতৰত যিখিনি জেগা আনইউজ হৈ আছে সেই ইউজ কৰি দিব লাগে কি ক'ব যে এজন বিধায়ক শপত গ্ৰহণ কৰি ইয়াত উপস্থিত হৈছে বিধায়ক যদি শপত গ্ৰহণ আহিছে এতিয়া চাই আছে নতুন আহিছে কেনেকুৱা পাইছে আপোনালোকে এতিয়াতো কামটো ষ্টাৰ্ট হৈছে বাৰু ভাল পাইছোঁ আৰু পৰিৱেশ আৰু এনেধৰণে দেখা গৈছে যে ইয়াতে বিধায়কে প্ৰৱেশ কৰাৰ পিছতে এক অন্য পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত যিসকল সাধাৰণ লোক আছে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইতিমধ্যে আশানুৰূপ ফল পোৱাব বুলি ইতিমধ্যে আশা কৰিছে